ভালে লাগিছে। ভাল লাগিছে না? ল'ব ইচ্ছা আছিল। কিমান পৰিলা গাড়ীখন দাম কিমান পৰিলা? 2,70,000। এই গাইছ মই আছোঁ মুকালমুৱাত আৰু মুকালমুৱাত চকতে আছোঁ আৰু চকত মানে এটা ডিলাৰৰ আগত আছোঁ। এখন ডিলাৰ হৈছে এমা ডিলাৰ আৰু ইফালে আছোঁ মুকালমুৱা চাৰিআলি চক বজাৰ আৰু এই ডিলাৰত আজি এখন বাইক ল'বলৈ আহিছোঁ দেই। আৰু এই গাড়ীখন লৈছে আচলতে মোৰ ভাইটি, মোৰ খুৰাৰ ল'ৰা আৰু একদম পুৰা গাড়ীত উঠি মানে পুৰা এক্সিডেণ্ট হৈছে গাড়ীখন লৈ কিনে। সি মানে ঘৰত যাবৰ কাৰণে পুৰা লাগি আছে, খালি ঘৰত যে গাড়ীখন কাম চাম গোটেই হৈ গ'ল মানে। আৰু ইমান দামী গাড়ী এখনতো ডাইৰেক্ট কেছ পেচিত ল'ব নোৱাৰে, ফাইনেন্সত লোৱা গৈছে আৰু ফাইনেন্সৰ কামবিলাক গোটেই ক্লিয়াৰ হৈছে আৰু হৈ যোৱাৰ পিছত মানে অধৈৰ্য হৈ গৈছে। কেনেকুৱা লাগিছে গাড়ী লৈ? ভালে লাগিছে। ভাল লাগিছে না? ল'ব ইচ্ছা আছিল। কিমান পৰিলা গাড়ীখন দাম কিমান পৰিলা? 2,70,000। 2,70,000। নেটের দাম কিমান ইয়াৰ? মোটাৰ দাম 2,06,000। 2,06,000 আৰু বাকীখিনি তাৰমানে ফাইনেন্সৰ কাৰণে এইখিনি বাঢ়ি গ'ল ন? সেইটো যাবই আৰু কেইবছৰ লোৱা গৈছে ফাইনেন্সটো? 3 বছৰ। ফাইনেন্স লোৱা গৈছে 3 বছৰ গাইজ আৰু এখিনিতো দাম পৰবই। আৰু গাড়ী আচলতে ল'বা সকলোৰে মন যায়, কিন্তু গাড়ী লৈ কিনে ইয়াৰ ফাইনেন্স মাৰটো বৰ সহজ কথা নহয়। একচুৱেলি আপোনালোকে হয়তো ভাবিব পাৰে বোলে মই প্ৰমোচন কৰাৰ কাৰণে আহিছো নেকি এই ডিলাৰটো। আচলতে প্ৰমোচন কৰাৰ কাৰণে অহা নাই, মোৰ ভাইটিজনে গাড়ী ল'ব সেইকাৰণে আহিছো। আৰু এই ডিলাৰখন হৈছে আচলতে মুকালমুৱা চকৰ চাৰিআলিৰ পৰা বৰপেটাৰ পিনে অকণমান আহিয়ে এই এমা ডিলাৰখন পাব। আৰু এমা ডিলাৰখনৰ নাম হৈছে সোণম অটোমোবাইল আৰু ইয়াৰ পৰা গাড়ীখন লোৱা গৈছে। আৰু গাড়ীখন আপোনালোকক মই দেখুৱাইছোৱে আৰু ই পুৰা গাড়ীত বহি আছে, মানে খালি ঘৰক যাও লাগি আছে। 3 বছৰ কিস্তি মাৰিব লাগিব, মানে সহজ কথা নহয়। আৰু গাড়ীখনৰ আৰু এই মানে গাড়ীখন হৈছে এমাৰ গাড়ী, এমাৰ MT বুলি কয়। বস্তু জানি কিনে বহুত ভাল লাগিল গাড়ী ল'ব আহি কিনে। গম পালো আগে পিছে আচলতে সেই চিষ্টেমটো নাছিল। আৰু সেই চিষ্টেমটো কি হ'ল, মানে যদি গাড়ী এখন লোৱা যায় আজিকালি ফাইনেন্সত, আৰু ইমান দামী গাড়ী এখন আচলতে কেছ পইচা দি ল'ব নোৱাৰি, মানে গৰীব মানুহ হলেও হাউচ থাকে দিছো, আচলতে মনৰ হাউচত লোৱা গৈছে। আচলতে ইমান দামী গাড়ী ল'ব পৰা যোগ্যতা নহয়, তথাপিতো মনৰ হাউচত লোৱা গৈছে। আৰু গাড়ীখন আচলতে ফাইনেন্স কৰি লোৱা গৈছে। আৰু আজিকালি চিষ্টেম আছে ফাইনেন্সত, কি সেইটো জানি ভাল লাগিল। আৰু সেইটো চিষ্টেমটো হ'ল, যদি গাড়ীখন ফাইনেন্স কৰা যায় তেতিয়াহ'লে তাৰমানে 2 বছৰৰ কাৰণে এটা ইঞ্চুৰেঞ্চ মানে একেলগে কৰি দিয়া যায়। আৰু সেইটো হৈছে 2 বছৰৰ কাৰণে। যদি 2 বছৰত যদি ভিতৰত যদি কিবা এটা হৈ যায়, যাৰ নাম গাড়ীখন আছে, তেতিয়াহ'লে মানে 5 লাখ টকা পাব। যিজন নমনি থাকে সেই নমনিজনে 5 লাখ টকা পাব। আৰু 5 লাখ টকা পাব মানে কি, আৰু এই 5 লাখ টকাৰ পৰা এই গাড়ীখনৰ যিটো প্ৰাইচ মানে পইচা, সেই পইচাটো কাটি যাব আৰু তাৰ পিছত বাকী পইচাখিনি নমনিজনে পাব। আৰু বাকী নমনিজনৰ যদি কিবা এটা হৈ যায় গাড়ীখন চলি থাকাতে, তথাপিতো কিবা এটা সুবিধা আছে বোলে, সেইটো নকলাও, গম নাপালে। বহুত ভাল লাগিল দেই কথাখিনি জানি। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই। তাৰ উপৰিও যিসকলে মোৰ পেজটোত নতুন, ফলো কৰি দিব, আৰু যিসকলে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।